কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি দি আছে আমাক টি স্কোৱাৰ মাইনাছ 15 দি আছে সমাধান আমি ধৰি ল'ম ধৰা হ'ল p of t equal t square minus 15 হয়নে এটাকে p of t equal t square minus t square minus কি লিখিম আমি ये ধৰি ল'ব লাগিব root over 15 whole square তাৰপিছত আমি এতিয়া এইটো আমি কি পালো t square minus root over 15 square আমি কি এইটো কি ফৰ্মুলাত আছে এতিয়া a square minus b square ফৰ্মত আছে হয়নে গতিকে আমি এতিয়া ভাঙিম কি ফৰ্মত যে যেনেকৈ আমি এনেকৈ ভাঙো a square minus b square equal কি বলি a plus b আৰু এটা ইয়াত কি ফৰ্মত ভাঙো আমি a minus b হয়নে গতিকে এইটো ফৰ্মত যদি ভাঙো আমি কি হ'ব ইয়াত t plus root over 15 আৰু এটা t minus root over 15 হয়নে এনেহলে আমি লিখিম ইয়াত গতিকে p of t equal t square minus 15 or মান শূন্য হ'ব হয়নে শূন্য হ'ব যেতিয়া কি আছিলে ইয়াত প্লাছ ৰুট অভাৰ 15 ইকুৱেল 0 বা t মাইনাছ ৰুট অভাৰ 15 ইকুৱেল 0 তেনেহ'লে ইয়াত আমি t ইকুৱেল কি পালে ইয়াত প্লাছ আছিলে এইফালে গ'লে ৰুট অভাৰ 15 মাইনাছ ইয়াত প্লাছ আছিলে এইফালে আহিব মাইনাছ হয় নহয় এইফালে আহিব মাইনাছ আৰু এইফালে মাইনাছ আছিলে এইফালে আহিব ৰুট অভাৰ 15 গতিকে শূন্যটোত আমি কি কি পালোঁ মাইনাছ ৰুট অভাৰ 15 আৰু প্লাছ ৰুট অভাৰ 15 হয় নহয় গতিকে p of t শূন্য দুটা হল মাইনাছ ৰুট অভাৰ 15 হয়নে মাইনাছ ৰুট অভাৰ 15 আৰু এটা কি আৰু এটা কি ৰুট অভাৰ প্লাছ ৰুট অভাৰ 15
এতিয়া আমাৰ ইয়াত টি স্কোৱাৰৰ সহগ কিমান 1 একো নাই মানে 1 আৰু আমাৰ টিটো দিয়াই নাই হয়নে অকল টি স্কোৱাৰে দিয়া আছে আমি লিখিম এইটো টিৰ সহগ 0 আৰু ধ্ৰুৱক ধ্ৰুৱ আমাৰ 15 হ'ব -15 আলফা আমাৰ -√15 হ'ব আৰু বিটা √15 এতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটা গুণনফল উলিয়াব লাগিব ওকে এটাকে পি অফ টি এটাকে তো নিলিখিলে একো নাই পি অফ টিৰ শূন্য দুটাৰ সমষ্টি ইকুৱেল শূন্য দুটাৰ সমষ্টি ইকুৱেল মাইনাছ এইটো এক্স মানে টি বুলি লিখিব লাগিব আৰু ইয়াত অ'কে মাইনাছ টিৰ সহগ আৰু এটা আমি লিখিম টি স্কুৱেৰৰ সহগ ওকে এনেকে শূন্য দুটাৰ সমষ্টি মানে কি আলফা প্লাছ বিটা আৰু মাইনাছ টিৰ সহগ কি আছিলে 0 আৰু টি স্কোৱাৰৰ সহগ কি আছিলে 1 আলফাৰ মানটো -√15 প্লাছ √15 ইকুৱেল 0 ইয়াৰ দুটাৰ পৰা 0 হ'ব গতিকে এইটো এটা হ'ল হয়নে এইটো মাইনাছ এইটো মাইনাছে প্লাছে মাইনাছ 0 হ'ল আৰু 0ক যদি 1 ডিভাইড কৰোঁ 0 হৈ যাব আকৌ শূন্য দুটাৰ ঘূৰ্ণফল সমান ধ্ৰুৱক সহগ আলফা পূৰণ বিটা সমান ধ্ৰুৱ আমাৰ আছিলে -15 আৰু টি স্কোৱাৰ আছিলে আমাৰ কিমান 1 আলফা আছিলে আমাৰ √15 -√15 পূৰণ √15 বিটা আছিলে আৰু এইফালে -15ক 1 ডিভাইড কৰিলে -15 হয় তেনেহ'লে এইটো পূৰণ কৰিলে -15 থাকি যাব ইয়াতো -15 থাকি যাব গতিকে আমি গম পালোঁ যে শূন্য দুটা গুণফল আৰু ধ্ৰুৱক ডিভাইডেড বাই টি স্কোৱাৰৰ সহগ
এইটো দুটা সমান হয় গতিকে আমি ইয়াত কি বুলি লিখিম সত্যাপন কৰা হ'ল বুলি লিখি দিম ওকে সত্যাপন কৰা হ'ল বুলি লিখি দিম এতিয়া কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত দিয়া আছে 3x হয়নে 3x স্কোয়ার মাইনাস x মাইনাস 4 দিয়া আছে হয়নে কি দিয়া আছে 3x স্কোয়ার মাইনাস x মাইনাস 4 দিয়া আছে হয় নাই ঠিক আমি সমাধান লিখিলো ধৰা হল ইয়াত x দিয়া আছে এটো কাৰণে p of x লিখি লম মাইনাস 4 এটাকে p of x equal কিমান 3x square minus x minus 4 হয়নে তেনেহলে ইয়াত আমি কি লিখিব লাগিব 3x square minus 4 plus sorry ইয়াত মাইনাস লিখিব লাগিব মাইনাস কিমান 3 into x minus 4 লিখিব লাগিব হয়নে তেনেহলে ইয়াত আমি কি লিখিম 3x স্কয়ার আহিলে মাইনাস 4 into x মানে 4x মাইনাসে মাইনাসে প্লাস আহিলে 3 into x মানে 3x minus 4 এতিয়া মাইনাস 4x এর পর 3x গুছি গলে মাইনাস x পাম আমি গতিকে 3x আছে ইয়াত 4x আছে গতিকে আমি কি এটা কমন লম x এটা আমি কমন লব লাগিব x into 3x minus 4 বুলি কৈছে 3x into x into 3x মানে 3x স্কয়ার x into 4 মানে 4x আৰু ইয়াত আমি 1 এটা কমন লব লাগিব আৰু 3x minus 4 লিখিব লাগিব ওকে ইয়াত 3x minus 4 আছে ইয়াত 3x minus 4 এ হ'ব লাগিব গতিকে আমি কি লিখিম যিকোনো এটা ইয়াৰ পৰা লম আমি 3x minus 4 ইয়াত 3x minus 4 গতিকে তাৰ পৰা যিকোনো এটা লম 3x minus 4 আৰু এটা x plus 1 গতিকে এতিয়া আমি শূন্য দুটা উলিয়াব লাগিব গতিকে p of x equal 3x square minus x minus 4 or শূন্য সরি এটো মান হ'ব দেই ফৰ মান শূন্য হ'ব যেতিয়া কি হয় 3x minus 4 equal 0 বা x plus 1 equal 0 কি হ'ব ইয়াত মাইনাস আছে মাইনাস এইটো যদি ইকুৱেল চিনৰ ইফালে লৈ গৈ যাওঁ কি হ'ব +4 হৈ যাব ইয়াত আকৌ x টো প্লাস হৈ আছিল ইফালে এই ইকুৱেল চিনৰ ইফালে লৈ গলে -1 হৈ যাব গতিকে ইয়াত x টো লগত 3 টো পূৰণ হৈ আছে ইফালে এই 3 টো পূৰণ হৈ আছে গতিকে 3 টো ইফালে লৈ গলে ডিভাইড হৈ যাব হৰণ হৈ যাব আৰু x - 1 টো x - 1 ভাগে থাকি যাব গতিকে আমি শূন্য দুটা পালো গতিকে p of x or
শূন্য দুটা হল 4/3 আৰু এটা মাইনাছ হয়নে এতিয়া আমি কি কি ধৰি ল'ম চোৱা ইয়াত এক্স স্কোৱাৰৰ হকটো 3 এক্সৰ হক কি হ'ব তেতিয়াহ'লে একো নাই মানে 1 এটা আছে আৰু ধ্ৰুৱকটো কি হ'ব মাইনাছ ইয়াৰ 1 এটা আছে মানে -1 এটা আছে আৰু এক্স ধ্ৰুৱকটো কি হ'ব -4 হৈ যাব গতিকে আমি সেইটোকে আমি লিখিম ইয়াত কি বুলি লিখিম এক্স স্কোৱাৰৰ হক কিমান 3 আৰু এক্সৰ হক কিমান -1 আৰু ধ্ৰুৱক কিমান আছিলে -4 লগতে মই ইয়াত লিখি দিছোঁ আৰু আলফা 4/3 আৰু বিটা ইকুৱেল -1 এটিকে আমি কি লিখিম এইটো এক্স আছিলে না পি অফ এক্সৰ শূন্য দুটাৰ সমষ্টি ইকুৱেল -xৰ হক মাইনাছটো বাহিৰতে আছে ওকে এক্সৰ হক ব্ৰেকেটৰ ভিতৰত এক্সৰ হকটো লিখিব লাগিব আৰু মাইনাছটো বাহিৰত থাকিব আৰু তলত এক্স স্কোৱাৰৰ হক লিখিব লাগিব গতিকে শূন্য দুটাৰ সমষ্টি কি আলফা প্লাছ বিটা সমান মাইনাছটো ফৰ্মুলাতে আছিলে গতিকে এক্সৰ হক আছিলে কিমান ভিতৰত -1 আৰু এক্স স্কোৱাৰৰ হক আছিলে 3 আলফা মানে কিমান 4/3 এটা 4/3 আছিলে আৰু বিটা মানে কিমান -1 ইকুৱেল -1 মাইনাছে প্লাছ 1/3 গতিকে আমি এইটো চোৱা ইমান মহ আহিছে ইয়াত পূৰণ কৰি দিম আমি 3 × 1 = 3 এইটো 4টো আছিলে আৰু এইফালে 3 × 1 = 3 হয়নে তলত 3 আছে এইফালে 1/3 আছে এতিয়া চোৱা 4/3 গ'লে 1 থাকিলে 3 1/3 এইটো দুটাই মিলিলে নাই সোঁফাল আৰু বাওঁফাল মানে কি শূন্য দুটাৰ সমষ্টি আৰু এক্সৰ হকবোৰৰ মাজৰ সম্পৰ্কটো সমান বুলি কৈছে হয়নে আকৌ পি অফ এক্সৰ শূন্য দুটাৰ ঘনফল সমান ইয়াৰ আকৌ লিখিম আমি ধ্ৰুৱক আৰু এটা এক্স স্কোৱাৰৰ হক শূন্য দুটাৰ ঘনফল মানে কিমান শূন্য দুটাৰ ঘনফল শূন্য দুটা কি আছিলে 4/3 × -1 আৰু ইয়াত ধ্ৰুৱক মই ডাইৰেক্ট আলফা বিটা নিলিখি ডাইৰেক্ট লিখি দিলোঁ আৰু ওকে ইয়াত আলফা বিটা নিলিখিলোঁ ইয়াত আলফা বিটা লিখিলোঁ ওকে তোমালোকে এইটো ভুল নুবুজিবা আলফা আৰু বিটা আছিলে এইটোৰ ওকে আৰু ধ্ৰুৱক আছিলে আমাৰ কিমান আমাৰ -4 আছিলে -4
ধ্ৰুৱক -4 আছিলে আৰু x স্কোৱাৰৰ সহগ কিমান আছিলে 3 আছিলে এতিয়া চোৱা ওপৰে পূৰণ কৰি দিম 4 পূৰণ -1 3 ইকুৱেল -4/3 ইয়াত চোৱা 4 গুণে 4 -4 ডিভাইডেড বাই 3 ইকুৱেল -4 ডিভাইডেড বাই 3 হয় নহয় গতিকে ভাওপাল আৰু সোপাল তাৰমানে সৈন্য দুটাৰ গুণফল আৰু ধ্ৰুৱক আৰু সহগৰ মাজৰ সম্পৰ্কটো সমান গতিকে আমি কি বুলি লিখিব পাৰোঁ ইয়াত সত্যাপন কৰা হ'ল বুলি লিখিব পাৰোঁ ওকে লিখি দিয়া সত্যাপন কৰা হ'ল যদি ভিডিঅ'টো তোমালোকৰ উপকাৰিতা হৈছে বুলি ভাবা তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ